ডায়মণ্ড ক্লাবৰ সহযোগত যেহেতু ল'ৰা ছোৱালী আপোনালোকে যে অলপ প্ৰশিক্ষণ দিব বিচাৰিছে আপুনি কি ক'ব এইটো বিষয়ে? এইটো বিষয়ে মানে কম্পিউটাৰটো ভাল, এইটো ল'ৰা ছোৱালীৰ কাৰণে আজিকালিৰ যি পৰিস্থিতিৰ কাৰণেও ভাল আৰু দেহাৰ কাৰণেও ভাল। গতিকে আমি এই অঞ্চলৰ সকলোকে আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ এইটো কম্পিউটাৰ শিকিলে মই আগতেও কৈছোঁ যেন এইটো দেহাৰ কাৰণেও ভাল আৰু আমাৰ সমাজৰ কাৰণেও ভাল। ক্লাবৰ প্ৰেচিডেণ্ট হিচাপে আপুনি কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী দীপক দাস, মই ডায়মণ্ড ক্লাবৰ প্ৰেচিডেণ্ট। আজি বালুকমাৰী খেলপথাৰত ডায়মণ্ড ক্লাবৰ সৌজন্যত ডায়মণ্ড ক্লাবৰ সহ সম্পাদক শ্ৰী ৰিকি দাসৰ নেতৃত্বত মনচুৰীয়া কম্ফু একাডেমীৰ আজি ডেমনষ্ট্ৰেশ্যন হৈছে। ৰিকি দাসৰ নেতৃত্বত আমি ইমান দিনৰ পৰা এখন স্কুল ৰিকি দাসে চলাই আছে। তাত আমি দেখিছোঁ বালুকমাৰী জে বি স্কুলত তেখেতে স্কুলখন চলাইছে। তাত হাৰ্ডলি 10-15টা ল'ৰাই তেখেতৰ পৰা প্ৰশিক্ষণ লৈ আছিল। কিন্তু আমাৰ গাঁৱৰ আশে পাশে মানুহে কি ইয়াত হৈছে কি নাই একো বুজি পোৱা নাই। কিন্তু আজিৰ এই প্ৰগ্ৰামৰ পৰা আশা ৰাখিছোঁ, আৰু ইয়াত কমেও 400-500 মানুহ আছিল, বুজি পাইছে। ইয়াত লামডিঙৰ পৰা ছাৰ আহিছে, তেখেত ছাৰ মণিপুৰৰ পৰা আহিছে, গ্ৰেণ্ড মাষ্টাৰ ডন মণিপুৰৰ পৰা তেখেত বিপ্লৱ আচাৰ্যী, তেখেত লামডিঙৰ পৰা আহিছে, তেখেতৰ 6 ডন। গতিকে ৰিকি দাস আমাৰ সৌভাগ্য, আমাৰ সকলোৱে ভাল লাগিছে। ৰিকি দাসে আজি ব্লেক বেল্ট 1 ডন পাইছে, লগতে সুজিত দাসেও 1 ডন ব্লেক বেল্ট পাইছে। আজি বালুকমাৰী অঞ্চলৰ পৰা 2জন ল'ৰা ব্লেক বেল্ট পাইছে, আমাৰ সকলো গৌৰৱ। আমি আশা ৰাখিছোঁ ৰিকি দাসৰ নেতৃত্ব স্কুলৰ পৰা বছৰে বছৰে আৰু 10-15জন ল'ৰা ছোৱালী যাতে ব্লেক বেল্ট পায় আৰু প্ৰশিক্ষণ লয়। বিশেষকৈ আজিকালিৰ যুগত সকলো ল'ৰা ছোৱালীয়ে আজিকালিৰ দিনত মোবাইল লৈ ব্যস্ত থাকে, কিবা নেচা খাই ব্যস্ত থাকে। কিন্তু গোটেই সমাজখন ঠিক কৰিবলৈ হ'লে আমি চেল্ফ ডিফেন্সত যাব লাগিব, শাৰীৰিক ব্যায়াম কৰিব লাগিব, অকল এডুকেশ্যন কৰিলে নহ'ব। গতিকে আমি ৰিকি দাসক ধন্যবাদ জনাব লাগিব। তেখেতে যে এইটো উদ্যোগটো লৈছে আমাৰ গাঁৱৰ কাৰণে এটা সৌভাগ্য বুলি ৰিকি দাসৰ ল'ৰাজনে যে এইটো পদক্ষেপ লৈছে। আজি 10টামান ল'ৰা আছে, আমি আশা ৰাখিছোঁ ইয়াত যাতে 500টা ল'ৰা এইটো স্কুলত কৰি থাকে, প্ৰশিক্ষণ লৈ থাকে। আমি ৰিকি দাসৰ আমি জানো আমাৰ ৰিকি দাস এনেকুৱা ল'ৰা, ভাল ল'ৰা, কোনো টকা পইচা তেখেতে নাচায়, খালী ল'ৰা ছোৱালী আগুৱাই আহিব লাগে, তেওঁ প্ৰশিক্ষণ ল'ব লাগে। যদিও টকা পইচাৰ অৱস্থা লাগে আমি ডায়মণ্ড ক্লাবৰ পৰা সহায় সহযোগিতা কৰিম আৰু তেখেতক চেল্ফ ডিফেন্সৰ কাৰণে তেওঁলোকে আগুৱাই যাওক। বিশেষকৈ ছোৱালীবোৰৰ ক্ষেত্ৰত আজিকালি জানে ছোৱালীবিলাকৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। তেখেতে যদি চেল্ফ ডিফেন্স থাকে তেখেতৰ লাইফত গৈ আগুৱাই যাব পাৰিব, এইটো বুলি মই আশা ৰাখিছোঁ। আৰু ডায়মণ্ড ক্লাবৰ হৈ আমি সদায় সহযোগ কৰি থাকিম। তেখেতেও আমাৰ সহ সম্পাদক হয়। আমি ডায়মণ্ড ক্লাবৰ পৰা আমি টোটেল ক্ৰিকেট খেল হওক, কাবাডী খেল হওক, সকলো ক্ষেত্ৰত আমি ল'ৰা ছোৱালীক আগুৱাই নিবলৈ আমি চেষ্টা কৰি আছোঁ। আশা ৰাখিছোঁ আমি বালুকমাৰী অঞ্চল তথা হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ ক্লাবটো এটা নাম গৌৰৱময় উজ্জ্বল হৈ থাকে। আমি প্ৰচেষ্টা ৰাখি আছোঁ। এতিয়া দেখি আছে ইয়াত ক্ৰিকেট খেল চলিছে, কেইদিনমান আগতে পাঞ্জা খেল চলিছে, কেৰম বোৰ্ড খেল চলি আছে, ক্ৰিকেট খেল ৰানিং অৱস্থাত চলি আছে। গতিকে ডায়মণ্ড ক্লাবৰ থ্ৰুতে এজন ল'ৰা কম্ফু শিকাব, এজন ল'ৰা ক্ৰিকেট শিকাব। গতিকে আমি বালুকমাৰী অঞ্চল তথা সমূহ ৰাইজক কৈছোঁ, আপোনালোকে যদি আপোনাৰ ল'ৰা ছোৱালীক চেল্ফ ডিফেন্সৰ কাৰণে শিকাব বিচাৰে আপোনালোকে ৰিকি দাসৰ নম্বৰ দিয়া আছে বৰ্ডত, আপোনালোকে যোগাযোগ কৰিব। লগতে সুজিত দাসো আছে, যোগাযোগ কৰিব আৰু ল'ৰা ছোৱালীক আপোনাৰ চেল্ফ ডিফেন্সৰ কাৰণে শিকাওক। অকল পঢ়া শুনা শিকালে নহ'ব, ল'ৰা ছোৱালীক শাৰীৰিকভাৱে সক্ষম কৰিবলৈ আপোনালোকে চেল্ফ ডিফেন্স শাৰীৰিক ব্যায়াম কৰিলে মন শান্তি থাকিব, শৰীৰ ঠিক থাকিলে পঢ়া শুনাটো ভাল থাকিব।